অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান। দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ জিলা সমিতি, আঞ্চলিক সমিতিসমূহৰ আৰু জাতি সমাজ তথা ৰাইজৰ সহযোগত অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান উদযাপন কৰা হয়। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি টুপিধৰ মানকীয়ে। স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰুণ কাৱৰে। সভাত সভাপতিত্ব কৰে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি টুপিধৰ মানকীয়ে। সভাত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰুণ কাৱৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, অসম চাহ জনজাতি জাতীয় সন্মিলনী কেন্দ্ৰীয় সমিতিৰ সভাপতি পৃথিৱী মাঝিৰ লগতে অসমত বসবাস কৰা প্ৰায় ৯৫টা সমাজৰ সভাপতি, সম্পাদক আৰু সমাজপ্ৰেমী ৰাইজ উপস্থিত থাকে। ৰাজকুমাৰ সত্তামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপুনি কুৱেশ্যন উঠাব, মই চাপ্লিমেণ্টাৰী কৰিম বিজেপিৰ পৰা। আৰু এইজনে হিতেন গোস্বামী কোৱাৰ পিছত মই হাত দাঙিলোঁ, মোক দিলে চাপ্লিমেণ্টাৰী। মোৰ ৰেকৰ্ড আছে, তাত মই ক'লোঁ চাহ জনগোষ্ঠী কালি আমি দুচান বুলি কোনো গোষ্ঠী নাই, যাৰ কৃষ্টি সংস্কৃতি লোক পৰম্পৰাৰ লগত চাহ জনগোষ্ঠীৰ কোনো মিল নাই, গতিকে এইটো আমি মানি নলওঁ বুলি ক'লোঁ। তাৰপিছত এইটো সমাধান আহিলে। আজি সমাধান আহিলে এনে অহা নাই, বহুতে বহুত কথা ক'ব পাৰে। মই ক'লোঁ এই ৰেকৰ্ড আপোনালোকে চাই ল'ব, দুটা বন্ধুকে সুধি ল'ব, তাৰপিছতে সমাধান ৰাস্তাটো আহিলে। এতিয়া কথাটো হ'ল আমাৰ ঠিক আছে, মেডিকেল চিট বাঢ়িব, ডাইৰেক্টৰ ট্ৰিটমেণ্ট এফালে সুবিধা দি আছে, কাষ্ট চাৰ্টিফিকেট দিব লাগে। কাষ্ট চাৰ্টিফিকেট সমস্যা সমাধান হ'ল নেকি? কাষ্ট চাৰ্টিফিকেট জাতিগত প্ৰমাণ পত্ৰ জাতীয় সন্মিলনীয়ে দিব পাৰিবনে? তেওঁলোকে জাতীয় সন্মিলনীয়ে চাৰ্টিফিকেট দিছেনে? নাই দিয়া, নাই দিয়া, মই কৈছোঁ নাই দিয়া। জাতীয় সন্মিলনীয়ে কেৱল ৰিকমেণ্ডেশ্যন কৰি আছে, হয় নহয়? আপুনি কেৱল ৰিকমেণ্ডেশ্যন কৰি আছে, চাৰ্টিফিকেট নাই জানো? কেৱল ৰিকমেণ্ডেশ্যন কৰি আছে। আমি কৈছিলোঁ যে তেওঁলোকক পূৰ্ণ কৰ্তৃত্ব দিয়ক, যে কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিব আৰু কাউণ্টাৰ চাইন তেওঁলোকে কৰাই দিব। নাই কৰা, নাই কৰা। যাৰ কাৰণে আজি এই ৰিকমেণ্ডেশ্যন নামত যোৱাকালিৰ ঘটনা নিযুত মইনা আঁচনিত ছোৱালীবিলাকক ১০,০০০ ১২,০০০ পইচা দিয়াৰ পিছত চৰকাৰে আঁচনি লৈছে। মই ৰাজেন কুমাৰৰ পঞ্চায়তত আছিলোঁ, বেলবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল। এনেকৈ মোৰ কলেজতো অভিজ্ঞতা হ'ল। মই যেতিয়া আমাৰ তাত মোটামুটি 90% আমাৰ ছোৱালী, ২৫গৰাকী ছোৱালীৰ ১৬জনী থিয় হ'ল। মই ক'লোঁ কাষ্ট চাৰ্টিফিকেট আছে? নাই। বেংক একাউণ্ট আছে? নাই। আধাৰ কাৰ্ড আছে? নাই। KYC বনালে, KYCটো প্ৰশ্নই অহা নাই। তো আমাৰ এই অকল ছোৱালী আজি নাই আৰু নাই আৰু নাইত্বৰ আছে, আৰু আমি সমাজৰ কাৰণে ধৰ্মখনৰ নামত ইমান ডাঙৰ কথা পাতি